ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত পুনৰ সৰব টাই আহোম জনগোষ্ঠী ঐক্য মঞ্চ জনজাতিকৰণৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী ঐক্য মঞ্চৰ সোণাৰীত অনুষ্ঠিত বিশেষ সভাত আহোম জনগোষ্ঠীৰ একাধিক দাবী সন্দৰ্ভত আলোচনা কৰে উপস্থিতসকলে সভাত অংশ লয় টাইপা আটাচু উজনি অসম সুৰক্ষা সমিতিৰ লগতে কেইবাটাও আহোম জনগোষ্ঠীয় সংগঠনে কি কাৰণে বিচাৰিছো যে আমি দেখিছো 14 চনৰ পৰাই আমাক বাৰে বাৰে কৰে অহা হৈছিল যে এই জনগোষ্ঠীটোৰ যি 50 লাখ জনসংখ্যাৰ লোক এই জনগোষ্ঠীটোক আমি জনজাতিকৰণ প্ৰদান কৰা হ'ব কিন্তু প্ৰায় আজি 10টা বছৰ এই 14 চনৰ পৰা যদি চাওঁ আমি 24 চন পাৰ হৈ গুচি গ'ল এই 10টা বছৰ কিন্তু এই জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰা হ'ল আৰু প্ৰতিটো কথাই প্ৰতিটো আলোচনাই আচলতে একোটা ভেকুভানত ৰূপান্তৰিত হৈছে কেতিয়াবা কয় আমি দিল্লীত আমাৰ ৰাজ্যসভাত আপোনালোকক বিল উত্থাপন কৰিছোঁ খুব কম সময়ৰ ভিতৰতে আপোনালোক জনজাতিকৰণ প্ৰদান কৰা কথা সিমানতে শেষ আৰু এনেদৰে বছৰ পাৰ হৈ গৈছে আজি আমি গোটেই সংগঠন কিটাই আগন্তুক দিনত কেনেদৰে আমাৰ কাৰ্যপন্থা নিৰূপণ কৰিম ইয়াৰ আমাৰ বিস্তৃত আলোচনা হ'ল আৰু কেইটামান আমি প্ৰস্তাৱ লৈছোঁ আৰু এই প্ৰস্তাৱকেইটা আমি সংবাদ মাধ্যমৰ যোগেদি দিছপুৰক দিল্লীক আৰু অসমৰ ৰাজ্যক জনাব বিচাৰিছোঁ 1 নম্বৰ হৈছে দিল্লী যাত্ৰা আমি প্ৰতিটো সংগঠনে মিলি আমি দিল্লী যাত্ৰা কৰিম আৰু আমি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অসমৰ যিসকল সাংসদ আছে বা বিৰোধী যিসকল অসমৰ সাংসদ আছে সকলো লগ কৰি এই বিষয়টোৰ ওপৰত তেওঁলোকক স্মাৰকপত্ৰ প্ৰদান কৰা 2 নম্বৰ দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ যি মূল দাবী এই দাবীৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আমি প্ৰেছ মিট আয়োজন কৰা হ'ব 2 নম্বৰটো হৈছে অসমৰ পীঠস্থান বুলি ক'ব লাগিব শিৱসাগৰ এই শিৱসাগৰতে আমাৰ মূল দাবীৰ ওপৰত জনজাতিকৰণৰ দাবীৰ ওপৰত এখন বিশাল ৰাজহুৱা সভা আয়োজন কৰা হ'ব নৱেম্বৰ মাহত 3 নম্বৰ বিষয়টো হৈছে আমাৰ ৰাজনৈতিক এখন অভিৱৰ্তন এই অভিৱৰ্তন আমি ডিচেম্বৰ মাহত গুৱাহাটী সদৰত আমি গুৱাহাটীত আমি আয়োজন কৰা হ'ব 4 নম্বৰ কথাটো হ'ল এখন সমিতি গঠন কৰি দিয়া হৈছিল এই সমিতিখনৰ অধ্যক্ষ আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখন সমিতিয়ে প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগিছিলে দিল্লীলৈ প্ৰতিবেদন পঠাব লাগিছে দিল্লীলৈ কিন্তু তেওঁলোকে আজি কুপিত কিন্তু এই প্ৰতিবেদন কিন্তু দিল্লীলৈ পঠোৱা নাই গতিকে আমি আমাৰ গোটেই আহোমৰ গোটেই দল সংগঠনখিনি একেলগে গৈ মুখ্যমন্ত্ৰীক লগ কৰিম আৰু এই বিষয়টো আমি পুংখানুপুংখে আলোচনা কৰা হ'ব যাতে এই প্ৰতিবেদন আজিলৈকে কিয় আচলতে